অভিজিৎ শৰ্মা না বুলি অভিজিৎ শৰ্মা তেখেতে কোন হয় ন বাৰু আৰু ক'ৰ হয় আৰু কিমান শ বছৰৰ আগত এইখন অসমত আহিল অভিজিৎ শৰ্মাই অভিজিৎ শৰ্মা না বুলি অভিজিৎ শৰ্মা তেখেতে কোন হয় ন বাৰু কিমান শ বছৰৰ আগত এইখন অসমত আহিল তেখেতে প্ৰশ্ন কৰিব বিচাৰিছোঁ এনচাৰ পাবৰ কাৰণে তেখেতক সুধিলোঁ কিমান বছৰৰ আগত আপুনি এইখন অসমত আহিল হা যেতিয়া আপুনি আহিছিলে এইখন অসমত হা মানুহে মানুহ আছিলে ইয়াতে আৰু যেতিয়া আমাৰ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া দেৱে এইখন অসমত আহিছিল ৫,০০০ বছৰ আগত তেতিয়া এইখন অসমত এজনো মানুহ নাছিল ইয়াতে জংগলে জংগল আৰু বহুত মানে এনিমেলছ আছিলে ইয়াতে যেতিয়া মানে বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া দেৱে এইখন অসমত আহিছিল আপুনি জানেনে না নাজানে আপুনি এইখন অসম আজি ট্ৰাইবেলবিলাকৰ কাৰণে জীয়াই আছে ট্ৰাইবেলবিলাকেহে এইখন অসমক আজি বচাই আছে নহ'লে আগৰ পৰাই বাংলাদেশীসকলে এইখন অসম ধ্বংস কৰিলে হয় এইখন অসমক চলালে হয় জানে ট্ৰাইবেলবিলাকৰ কাৰণে এইখন অসম আজি বাচি আছে নহ'লে আগতে ধ্বংস হ'লে হয় মাননীয় অভিজিৎ শৰ্মা আপুনি বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া দেৱে অসম বিধানসভাৰ অধ্যক্ষ হোৱাৰ কাৰণে চকু জ্বলিছে নেকি আপোনাৰ মনটো বেয়া লাগিছে নেকি এজন ট্ৰাইবেল লিডাৰে অসম বিধানসভাৰ অধ্যক্ষ হোৱাৰ কাৰণে আপুনি ভাবিছে নেকি যে এজন ট্ৰাইবেল লিডাৰে আমাৰ অসমৰ অধ্যক্ষ হ'ল তেখেতৰ আণ্ডাৰত আমি কেনেকৈ চলিম হা আপুনি ভাবিছে নেকি এইটো আপুনি মানে ডাইজেষ্ট কৰিব পৰা নাই নেকি হা আপুনি হজম কৰিব পৰা নাই নেকি এজন ট্ৰাইবেল লিডাৰে যে অসম বিধানসভাৰ অধ্যক্ষ হ'ল আৰু এজন মানে ট্ৰাইবেল লিডাৰে অসম বিধানসভাৰ অধ্যক্ষ হোৱাৰ কাৰণে তাত বহাৰ কাৰণে অধ্যক্ষ পদত না সেই অসম বিধানসভা চোৱা হ'ল নেকি হা বেয়া হ'ল নেকি শুদ্ধ কৰিব লাগিব ইয়াৰ কাৰণে হা গংগা নদীৰ পৰা গংগা জল আনি পেলাই গাখীৰ আনি পেলাই কামাখ্যা মন্দিৰৰ পৰা এজন পুৰোহিত আনি পেলাই তুলসী পাত দি এই অসম বিধানসভাখন শুদ্ধকৰণ কৰিব লাগিব বুলি আপুনি যে ক'লে কিহৰ কাৰণে ক'লে মানে এজন ট্ৰাইবেল লিডাৰে অধ্যক্ষ হোৱাৰ কাৰণে অসম বিধানসভাত চোৱা লাগিল নহয় জানো আপুনিহে বহিব লাগিছিলে আপুনি এতিয়া কোনটো পদত আছে অসম চৰকাৰৰ এজন MLA না এজন MP না এজন মানে চিফ মিনিষ্টাৰ না এজন মন্ত্ৰী না কোন হয় ন বাৰু কোনটো পদত আপুনি আছে অসম চৰকাৰৰ আৰু APW কি বস্তু এইটো আজিহে মই প্ৰথমবাৰৰ কাৰণে শুনিব পালোঁ APW কি বস্তু এইটো এটা মানে মৰা গৰু না বোলে এটা মানে মৰা গাহৰি না বোলে এটা মানে মৰা সাপ না বোলে এটা মানে মৰা বিকুলি নেকি এইটো APW কি কাম কৰে অসমৰ কাৰণে অসমবাসীৰ কাৰণে এই APW কি কাম কৰিলে আৰু আপুনি কি কাম কৰিলে অসমবাসীৰ কাৰণে আপুনি যে সদায় বেগ যে কৈ থাকে মাতি আহিছে ট্ৰাইবেলবিলাকৰ বিৰুদ্ধে বড়োবিলাকৰ বিৰুদ্ধে আপুনি যে ইমান ঘিণ কৰে বড়োবিলাকক আপুনি যে ইমান ঘিণ কৰে বড়োবিলাকক আপুনি যে ইমান ঘিণ কৰে ট্ৰাইবেলবিলাকক ট্ৰাইবেলবিলাকে বড়োবিলাকে আপোনাৰ বিৰুদ্ধে কি কাম কৰিলে আপোনাৰ কি ক্ষতি কৰিলে মানে ট্ৰাইবেলবিলাকে আপুনি যে সদায় মাজে ভিডিঅ' কৰি ৰিপৰ্টাৰ্ছবিলাকক মাতি পেলাই আপুনি যে ট্ৰাইবেলবিলাকৰ বিৰুদ্ধে বড়োবিলাকৰ বিৰুদ্ধে যে মাতি আছে আগৰ পৰাই ট্ৰাইবেলবিলাকে আপোনাৰ বিৰুদ্ধে কি কাম কৰিলে আপোনাৰ মানে কি ক্ষতি কৰিলে ট্ৰাইবেলবিলাকে এনচাৰ দিয়কচোন আপুনি অসমৰ পলিটিচিয়ানসকলে হাজাৰ কোটি টকা স্কেম কৰিলে কৰাপশ্যন কৰিলে লুণ্ঠন কৰিলে লুটপাট কৰিলে
আপুনি নাম মেনশ্যন কৰি পেলাই আমুকে ইমান মানে হাজাৰ কোটি টকা লুণ্ডন কৰিলে, কৰাপশ্যন কৰিলে, স্কেম কৰিলে বুলি পেলাই আপুনি নাম মেনশ্যন কৰি কেলে নকয়নো বাৰু? আমুকে ইমান মানে কোটি টকা লুণ্ডন কৰিলে, লুট কৰিলে, স্কেম কৰিলে, কৰাপশ্যন কৰিলে। আপুনি কওকচোন বাৰু, যদি পাৰে আপুনি কওকচোন বাৰু। আৰু অসমৰ পলিটিচিয়ানসকলে ইমান হাজাৰ হাজাৰ কোটি টকা স্কেম কৰাৰ কাৰণে, লুণ্ডন কৰাৰ কাৰণে, লুটপাট কৰাৰ কাৰণে, কৰাপশ্যন কৰাৰ কাৰণে এই কোনো অসম চোৱা লাগিল, আপুনি কওক না বাৰু। আৰু ইয়াৰ কাৰণে অসমখন শুদ্ধকৰণ কৰিবৰ কাৰণে গংগা জল আনি পেলাই, কামাখ্যা মন্দিৰৰ পৰা এজন পুৰোহিত আনি পেলাই, গাখীৰ আনি পেলাই, তুলসী পাত লৈ পেলাই অসমখন শুদ্ধকৰণ কৰিব লাগিব বুলি পেলাই আপুনি কওক না বাৰু একবাৰ, যদি পাৰে আপুনি কওকচোন বাৰু। আপুনি ক'ব পাৰিব না কেতিয়াবা? এইবোৰ পাল্টু কথা কৈ পেলাই লাভ নাই। আপুনি নিচিনা এজন মানুহৰ কাৰণে আমাৰ ট্ৰাইবেলবিলাকে, আমাৰ বড়োবিলাকে, আমি আসামত থাকিব নোৱাৰিম বুলি পেলাই বড়োলেণ্ড ডিমাণ্ড কৰি আছে আগৰ পৰাই আজিলৈ। আৰু ভৱিষ্যতো বড়োবিলাকে, ট্ৰাইবেলবিলাকে সুকীয়া ৰাজ্য গঠন কৰিবৰ কাৰণে আন্দোলন কৰি থাকিব। 50 বছৰে হওক বা 100 বছৰৰ মূৰে হওক, বড়োবিলাকে, ট্ৰাইবেলবিলাকে সুকীয়া ৰাজ্য পাবই, কোনো চিন্তা নাই, পাবই। যেতিয়া আমি সুকীয়া ৰাজ্য পাম, আমি বড়োলেণ্ড পাম, তেতিয়া আপুনি সেই অসম বিধানসভাখন চলাওক। আপুনি অধ্যক্ষ হওক, আপুনি MLA হওক, আপুনি MP হওক, আপুনি মানে মন্ত্ৰী হওক এই অসম বিধানসভাৰ, অসমৰ, আৰু আপুনি অসম বিধানসভাৰ অধ্যক্ষ হৈ পেলাই আপুনি অসম বিধানসভাখন চলাওক। তেতিয়া মানে চোৱা নালাগিব এই ট্ৰাইবেল এজন লিডাৰে অসম বিধানসভাৰ অধ্যক্ষ হোৱাৰ কাৰণে চোৱা লাগিছিলে। যেতিয়া আপুনি চলাব নহয়, আপুনি যে ট্ৰাইবেল নহয়, ইয়াৰ কাৰণে এই অসম বিধানসভাখন চোৱা নালাগিব। আপুনি চলাওক, সেই অসমৰ বিধানসভা আপুনি চলাওক, অসমখন আপুনি চলাওক। আৰু যেতিয়া আমি সুকীয়া ৰাজ্য পাম, বড়োলেণ্ড পাম, তেতিয়া আমি MLA হ'ম, আমি MP হ'ম, আমি মন্ত্ৰী হ'ম, আমি চিফ মিনিষ্টাৰ হ'ম, আৰু আমিয়ে অধ্যক্ষ হ'ম। আপুনি সেইফালে চলাওক, আমি এইফালে চলাম।